চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ চৰম অৱহেলা গুৰুত্ব নিদিয়ে সমষ্টিৰ সাধাৰণ ৰাইজক যাৰ ফলত বিপদাপন্ন হৈ পৰিছে সাধাৰণ ৰাইজৰ জীৱন জীৱিকা মৰণত হৰণ দি টুলুঙা নাওৰে যাতায়ত পকী দলঙৰ দাবীত খোলাবন্ধাৰ ৰাইজ আৰু শিক্ষাৰ্থী বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত খোলাবান্ধা উত্তৰচৰ আৰু কেম্পৰচৰৰ শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজে প্ৰায় 20 বছৰ ধৰি দলঙৰ অভাৱত চৰম যাতায়াতৰ কষ্ট সহ্য কৰি আহিছে দৈনন্দিন যাতায়াতৰ বাবে টুলুঙা নাওয়ে একমাত্ৰ ভৰসা বিশেষকৈ স্কুলীয়া শিক্ষাৰ্থীৰ বাবে এই পথ একেবাৰে বিপজ্জনক নাওৰে পাৰ হ'বলৈ বহু সময়ৰ দৰকাৰ হোৱাৰ ফলত বহু শিক্ষাৰ্থীয়ে বিদ্যালয়ত উপস্থিত হয় পলমকৈ ইয়াৰ ফলত শিক্ষাৰ মানত গভীৰ প্ৰভাৱ পৰিছে আৰু বহু শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে এক স্থানীয় যুৱকে সংবাদ মাধ্যমত জনায় যে তেওঁ নাওত বাইক উঠোৱাৰ সময়ত পানীত পৰি তেওঁৰ বাইক নষ্ট হৈছিল বিগত 20 বছৰত ইতিমধ্যে 15ৰ পৰা 20টা সৰু ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথাও উল্লেখ কৰে যুৱকজনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনক বহুবাৰ অৱগত কৰিও কোনো কাৰ্যকৰী পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা নাই বিধায়কজনে সেইবাবে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ স্বাৰ্থত আৰু সমগ্ৰ জনতাৰ নিৰাপদ যাতায়াতৰ স্বাৰ্থত খোলাবান্ধাৰ ৰাইজে চৰকাৰক অবিলম্বে এখন পকী দলং নিৰ্মাণৰ দাবী জনায় ক্লাস 9 এইটো ৰাস্তাৰে অহা যোৱা কৰোঁতে অসুবিধা হয় না এইটো ৰাস্তাৰে অহা যোৱা কৰোঁত বহুত অসুবিধা হয় সময়মতে স্কুলত উপস্থিত হ'ব নোৱাৰো সেইকাৰণে অলপ অসুবিধা হয় আৰু নাৱৰ পৰা কেতিয়াবা পৰি যাওঁ কেতিয়াবা দুখ পাওঁ কেতিয়াবা এই কেতিয়াবা সমস্যা হয় এদিন এই নাৱৰ পৰা এটা গাড়ী এক্সিডেণ্ট হৈছিলে সেই গাড়ীখন কিবা হৈছে নাজানো তাৰপিছত বহুত ধৰণৰ সমস্যা হয় দলং নোহোৱাৰ কাৰণে যদি ইয়াত এটা দলং হয় এই আমাৰ এই চৰ অঞ্চলৰ ল'ৰা ছোৱালীকেইটাৰ অলপ সুবিধা হয় আৰু কি চৰকাৰক কি আহ্বান জনাবা চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাৰ ভৱিষ্যতৰ কাৰণে যদি অলপ উন্নতি হয় সেই কাৰণে যদি দলং দিয়ে ভালকে স্কুলত অহা যোৱা কৰিব পাৰিম ৰেগুলাৰ ক্লাছ কৰিব পাৰিম তেনেহ'লে ভাল হ'ব ভৱিষ্যত উজ্জ্বল হ'ব যদি স্কুল এনেকুৱা থাকে স্কুল যদি ক্ষতি হয় তেনেহ'লে কেনেকুৱা হ'ব বাৰু সেইকাৰণে চৰকাৰক অনুৰোধ জনাওঁ যাতে আমাৰ এই চৰ অঞ্চলত এটা ব্ৰিজ দিয়ে পকী দলং দিলে অলপ সুবিধা হ'ব আৰু কি দলংখনৰ প্ৰয়োজন দলংখনৰ অত্যাধিক প্ৰয়োজন আছে সেইটো আছে কাৰণে কৈছোঁ আছে দলংটোৰ কাৰণ আছে সেইকাৰণে কৈছোঁ যদি দলংটো হয় অলপ ভাল হ'ব আৰু মই আমাৰ ৰাইজৰ তৰফৰ পৰা বহুতবাৰ আমি হয়তো অৱগত কৰাইছোঁ কিন্তু আজিলৈকে কোনো কাণ সাৰ দিয়া নাই কিন্তু আমি আমাৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ছাৰক আমি বহুতবাৰ আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা ভোটাৰ পৰা কথাও আমি হয়তো আলোচনা কৰিছিলোঁ কিন্তু আমাক সেইগিলা কোনো সুযোগ সুবিধাৰ কথা কোনো শান্তি দিয়া নাই পিছত মানে আমি কষ্টৰ মাজতে চলা ফিৰা কৰিব লগা হৈছে আমাৰ দক্ষিণ পাৰত মানে কোনো এটা চিন্তা চৰ্চা মানে আমাৰ MLA ছাৰে নকৰে কিন্তু আমি ডাইৰেক্টলি আমি চৰকাৰৰ ওচৰত আমি এটা আবেদন কৰোঁ যাতে আমাৰ এই দুৰ্গম ভূমি এইখিনি জাগাত হয়তো ক্ষতিৰ মাজত এখন যাতে পকা ব্ৰিজ কৰি দিয়ে বা ৰাস্তা ঘাটটো যদি ভাল কৰি দিয়ে এইখানে আমি হয়তো আবেদন জনালো ৰাস্তাটো ক'ৰ পৰা ৰাস্তাটো আহিছে আমাৰ কেদিঘি কেম্পাৰচৰৰ পৰা খোলাবান্ধালৈকে পকা ৰাস্তালৈকে আহিছে কিমান দিন ধৰি এনেকুৱা দুৰ্যোগ ভুগি আছে হয়তো আমি 20-22 বছৰ হ'ল হয়তো আমি বসবাস কৰি আছোঁ দীৰ্ঘদিন ধৰি আমি এই চলা ফিৰা আমি অসুবিধাৰ মাজতেই আছোঁ স্থানীয় জনপ্ৰতিনিধি জনোৱা হৈছিল কিন্তু আমাক আজিলৈকে কোনো সুযোগ বা সুবিধা কৰি দিয়া নাই কিমান ছাত্ৰ ছাত্ৰী ডেইলি পাৰ হয় ছাত্ৰ ছাত্ৰী ME স্কুল কলেজ হাই স্কুল মিলি 200-250ৰ ওপৰত হ'ব আনুমানিকভাৱে কিন্তু কলেজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিগিলা ল'ৰা বা ছোৱালী আছে সেইগিলা 70-80ৰ ওপৰত হ'ব আৰু ME স্কুল হাই স্কুল এইবিলাক মিলি আৰু বাকীখিনি হ'ব আছে কেতিয়াবা দুৰ্ঘটনাৰ সন্মুখীন হয় নেকি হয় 10-12 বাৰ মানে নাওখনো মানে
বিৰাট এটা হয়তো ডুব গৈছিল তাৰপিছতো মানে বাইক গাড়ীগিলা সৰু সৰু মটৰ চাইকেলগিলা নাৱৰ ওপৰৰ পৰা মানে পানীত বাগৰি পৰি গৈছে এই কিছুদিন আগত আমি এটা পালচাৰ বাইক আমি মন্দিৰত লৈ ফেলে পিছত আমি ভাল কৰি লৈ আহিলোঁ কিন্তু আমি আজিলৈকেও আমি ইমান এটা সুযোগ আনি আজিলৈকে পোৱা নাই দলংখন কিমান ভাবোঁ যে আমাৰ ইয়াত যদি দলংখন দিয়ে আমি বিৰাট এটা হয়তো অসমৰ এটা গৌৰৱ কৰিব পাৰিম বিৰাট এটা আমি ভাল পাম আৰু কি যদি দিয়ে কিন্তু আজিলৈকে মানে আমাৰ এইগিলা কোনো হয়তো দিম বা নিদিম এইগিলা কোনো কিছু কোৱা নাই বা আমাক কোনো এটা শান্তিও দিয়া নাই চৰকাৰক আমি জনাওঁ যে যাতে আমাৰ এই চৰ অঞ্চলৰ দুখীয়া মানুহজনৰ ল'ৰা ছোৱালীগিলা যাতে স্কুল বা কলেজ যাতে ভালদৰে পঢ়িব পাৰে শিক্ষা দিকে যাতে আগবাঢ়ি যাব পাৰে যাতে ৰাস্তা ঘাটৰ অসুবিধাটো ভাল কৰি দিয়ে এইখিনি আমি আবেদনটো জনাওঁ যাতে আমাৰ অচিৰে যাতে আমাৰ এই চৰ অঞ্চলৰ ৰাস্তা ঘাটৰ বা ব্ৰিজখনৰ যাতে সুযোগ কৰি দিয়ে নগৰবেৰাৰ পৰা আব্দুল্লাহ আল মুক্তাদিৰ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট